নমস্কাৰ নিউজ প্লাস অসমৰ প্ৰতিজন দৰ্শকক মই ৰূপমে পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত আজিৰ দিনটো ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও জৰুৰী খবৰ লৈ আহিছো। এনেকুৱা খবৰসমূহ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। ৰাজ্যবাসীলৈ দিব লৈছো দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ ৰাজনীতিৰ অনেক ডাঙৰ খবৰ এই মুহূৰ্তত। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে পুনৰ এবাৰ গৰজি উঠিল প্ৰাক্তন বিজেপি নেতা তথা ন কংগ্ৰেছী অশোক শৰ্মা। এবাৰ অশোক শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে বিজেপিয়ে অৰুণোদয় কাটিম, ঘৰ কাটি দিম এনেধৰণে এতিয়া সৰ্বসাধাৰণ জনতাক ভয় দেখুৱাই ব্লেকমেইলিং কৰি থাকে। যদিহে বেলেগৰ মিটিঙলৈ কোনো লোক যায় এনেধৰণে এতিয়া ভয় দেখুৱাই থাকে বিজেপিয়ে। এই সন্দৰ্ভত জনাই আছো সবিশেষ। বাতৰিটোলৈ মন কৰিব, বিজেপিৰ মিটিঙলৈ নগলে অৰুণোদয় কাটিম, ঘৰ কাটিম বুলি এতিয়া ব্লেকমেইলিং কৰে। নিৰ্বাচন আহিলে আঁচনি দিয়াটো স্বভাৱত পৰিণত হৈছে বিজেপি, আৰু নিৰ্বাচন আহিলেই অৰুণোদয় আঁচনি ঘৰ দিয়াৰ কথা কয়। হিমন্ত বিশ্ব শৰ্মাৰ বাহিনীয়ে এতিয়া গণতন্ত্ৰ শেষ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভয় দেখুৱাই চৰকাৰ চলাই আহিছে, আৰু বিজেপি চৰকাৰে ধাৰ কৰি আঁচনি দি আছে। এতিয়া প্ৰতি মাহে ধাৰ লৈ আছে চৰকাৰে। ৰাইজক 1250 টকা দি প্ৰলোভিত কৰি থাকে এতিয়া চৰকাৰে। এয়া ৰাজ্যৰ বাবে অশনি সংকেত। 2026ত বৃহৎ পৰিৱৰ্তন হ'ব ৰাজ্যত, আৰু বিজেপিৰ মাজত যিমানেই কাজিয়া হ'ব কংগ্ৰেছৰ কাৰণেই ভাল হ'ব। বিজেপিৰ বিৰুদ্ধে এতিয়া আক্ৰমণাত্মক ৰূপত প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মা, আৰু বিজেপিৰ মিটিঙলৈ নগলে অৰুণোদয় কাটিম, ঘৰ কাটিম বুলি ব্লেকমেইলিং কৰে এতিয়া বিজেপি, আৰু নিৰ্বাচন আহিলে আঁচনি দিয়াটো স্বভাৱত পৰিণত হৈছে বুলি কৈছে বিজেপি। আৰু এতিয়া আহিছো পৰৱৰ্তী খবৰটোলৈ। এক ভৱিষ্যতবাণীয়ে এতিয়া হাঁহি বিৰিঙাইছে বিশ্বৰ কোটি কোটি মুছলমানৰ মুখত। এতিয়া বিশ্বত শাসন কৰিব মুছলমানে, অৰ্থাৎ বিশ্বত চলিব মুছলমানৰ শাসন। এক ভৱিষ্যতবাণী কৰা হৈছে। লগতে এক সমীক্ষাত তথ্য প্ৰকাশ পাইছে যে সকলো ধৰ্মৰ জনসংখ্যাক এতিয়া চেৰ পেলাব মুছলমান জনসংখ্যাই। এই মুহূৰ্তত সবিশেষ লৈ আহিছো। বাতৰিটোলৈ মন কৰিব, নৱবৰ্ষলৈ মাত্ৰ কেইটামান ঘণ্টা, আৰু এইবাৰ বাবা ভাংগৰ ভৱিষ্যতবাণী হাঁহি বিৰিঙাইছে বিশ্বৰ কোটি কোটি মুছলমানৰ। বিশ্বত ৰাজত্ব কৰিব এতিয়া মুছলমানে। 2043ত বিশ্ব শাসন কৰিব মুছলমানে। ইতিমধ্যে বাবা ভাংগাৰ কেইবাটাও ভৱিষ্যতবাণী সত্য প্ৰমাণিত হৈছে, আৰু বুলগেৰিয়াৰ ৰহস্যময়ী জ্যোতিষী বাবা ভাংগাই আহিবলগীয়া প্ৰতিটো বৰ্ষৰ বাবে কৰি গৈছে ভৱিষ্যতবাণী। আনহাতে 116,17,80,000 হ'ব বিশ্বত মুছলমান জনসংখ্যা। পিউ ৰিচাৰ্চ চেণ্টাৰৰ গৱেষণাত এই বিস্ফোৰক তথ্য ফাদিল হৈছে, আৰু সকলো ধৰ্মকে এতিয়া চেৰ পেলাব মুছলমান জনসংখ্যাই। দ্ৰুতগতিত বৃদ্ধি পাইছে বিশ্বত মুছলমানৰ জনসংখ্যা, আৰু বিশ্বত খ্ৰীষ্টানতকৈও অধিক হোৱাৰ সম্ভাৱনা এতিয়া মুছলমান জনসংখ্যা। 2050ৰ ভিতৰত সংখ্যাগৰিষ্ঠ হোৱাৰ দিশে এতিয়া মুছলমান। মাত্ৰ 26 বছৰত মুছলমানৰ জনসংখ্যাই গঢ়িব অভিলেখ, আৰু আন ধৰ্মৰ তুলনাত দ্ৰুতগতিত বৃদ্ধি পাইছে এতিয়া মুছলমানৰ সংখ্যা। জনসংখ্যা বৃদ্ধিৰ আঁৰত উচ্চ প্ৰজনন হাৰ আৰু যুৱ সমাজ আৰু বহুবিবাহ, আৰু মুছলমানৰ প্ৰজনন হাৰ অভিলেখ সংখ্যক 3.1%। আৰু 2010 চনৰ ভিতৰত 37% মুছলমানৰ বয়স 15 বছৰৰ তলত, আৰু 60% বয়স হৈছে 15ৰ পৰা 59 বছৰ। মাত্ৰ 7% বয়সহে 60 বা তাতকৈ অধিক। আফ্ৰিকাৰ মধ্যপ্ৰাচ্যত এতিয়া মুছলমানৰ জনসংখ্যা আটাইতকৈ বেছি, আৰু এই তথ্যই এতিয়া শংকিত কৰিছে ভাৰতৰ হিন্দু সমাজক। আশংকা কৰা হৈছে ভাৰতত সংখ্যালঘু হ'ব নেকি হিন্দু। খ্ৰীষ্টান, মুছলমান, হিন্দু, বৌদ্ধ ধৰ্মকে ধৰি বহুকেইটা ধৰ্ম প্ৰতিবেদন প্ৰস্তুত কৰিছে এতিয়া পিউ ৰিচাৰ্চ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে নাভুত নাস্তুত ঘটনা। এইবাৰ এটা পাৰ চৰাইক কেন্দ্ৰ কৰি সংঘটিত হ'ল ভয়ংকৰ ঘটনা। এটা পাৰ চৰাইক লৈ নৃশংস হত্যাকাণ্ড। এইবাৰ ককায়েকৰ হাতত প্ৰাণ গ'ল নিজৰ ভাতৃ। আমি লৈ আহিছো সবিশেষ এই মুহূৰ্ত। পুনৰ ৰাজ্যত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। এটা পাৰ চৰাইক কেন্দ্ৰ কৰি নৃশংস হত্যাকাণ্ড, আৰু সুৰমত্ত ককায়েকে মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজৰে ভাতৃ, আৰু প্ৰাণ গ'ল যদু বৰা নামৰ এজনৰ।
নিশাৰ ভাগতেই আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী ককায়েক লাটুমণি বৰাক আৰু উক্ত ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে মৃতদেহটো। আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। নুমলীগড়ৰ মৰিঙৰ ৫ নং পৰ জংঘলতে হত্যাকাণ্ড। পুনৰবাৰ ৰাজ্যত লমহৰ্ষক হত্যাকাণ্ড। পৰৱৰ্তী খবৰ, আজি বছৰৰ অন্তিমটো দিন আৰু আজি অন্তিমটো দিনতে আমেৰিকা ৰাছিয়া চীনক চেৰ পেলাই বছৰৰ অন্তিমটো দিনত ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল ভাৰতবৰ্ষ। আমেৰিকা ৰাছিয়া চীনক চেৰ পেলাই ইছৰোৰ বৃহৎ সফলতা আমি লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ। আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ, স্পেচ ডকিং এক্সপিৰিয়েন্সৰ অধিকাৰী হ'ল ভাৰতবৰ্ষ আৰু মহাকাশলৈ সফলতাৰে প্ৰেৰণ কৰা হৈছে স্পেডেক্স মিছন। নিশা প্ৰায় 10 বজাত শ্ৰী হৰিকতাৰ পৰা সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা প্ৰক্ষেপণ কৰা হৈছে স্পেডেক্স। PSLV C-60ৰ সহায়ত অন্য পেলোডসহ মহাকাশলৈ প্ৰেৰণ কৰা হৈছে স্পেডেক্স। আমেৰিকা ৰাছিয়া চীনৰ পাছত এতিয়া স্পেডেক্স সম্পন্ন কৰা চতুৰ্থখন দেশ হৈছে ভাৰতবৰ্ষ। এতিয়াৰ পৰা মহাকাশতে ভাৰতে মেৰামতি কৰিব পাৰিব উপগ্ৰহ আৰু ভৱিষ্যতে মহাকাশলৈ মানৱ পঠিওৱাত সহায়ক হ'ব এতিয়া এই অভিযানত। আহিবলগীয়া চন্দ্ৰযান চতুৰ্থ আৰু গগনযান মিছনত এতিয়া সহায়ক হ'ব এই অভিযান। এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল আজি ভাৰতবৰ্ষ আৰু স্পেচ ডকিং এক্সপিৰিয়েন্সৰ অধিকাৰী হ'ল ভাৰত। পৰৱৰ্তী খবৰ, এতিয়া নতুন বছৰত ৰাজ্যৰ জনতাৰ বাবে আহি পৰিছে ভাল খবৰ। এতিয়া বিদ্যুতৰ বিল হ'ব শূন্য। নতুন বছৰত বিনামূলীয়া হ'ব বিদ্যুৎ। এতিয়াৰ পৰা বিল দিব নালাগে আপুনি স্মাৰ্ট মিটাৰৰ। লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ বাতৰিটোলৈ মন কৰিব। স্মাৰ্ট মিটাৰত এতিয়াৰ পৰা শূন্য হ'ব বিজুলী বিল। আহি গ'ল চৰকাৰৰ নতুন আঁচনি। বিদ্যুতৰ বিলৰ নামত এতিয়া দিব নালাগে আপুনি এটকাও। নতুন বছৰত ৰাজ্যৰ প্ৰত্যেকটো পৰিয়ালৰ বাবে আহি পৰিছে ভাল খবৰ। এতিয়া P2P আঁচনিৰ জৰিয়তে ৰাজ্যবাসীয়ে লাভ কৰিব এই বৃহৎ সুবিধা। এতিয়া বিদ্যুৎ বিক্ৰী কৰি ঘটিব পাৰিব হাজাৰ হাজাৰ টকা। আৰু এই নতুন আঁচনিত আছে এতিয়া 7টাকৈ বিশেষ পদ্ধতি। প্ৰথমতে PM সূৰ্যকৰ উপভোক্তাই ট্ৰেডিং প্লেটফৰ্মত কৰিব লাগিব পঞ্জীয়ন আৰু তাৰ পাছত গ্ৰাহকে অতিৰিক্ত সৌৰ ইউনিট উপলব্ধ কৰিব লাগিব আৰু বিক্ৰীৰ বাবে উপলব্ধ হোৱাকৈ বিক্ৰেতাই অতিৰিক্ত ইউনিট আনকো দিব পাৰিব আৰু ক্ৰেতাসকলে ক্ৰয়ৰ বাবে এই নিৰ্দিষ্ট প্লেটফৰ্মত কৰিব লাগিব নাম এণ্ট্ৰি। চতুৰ্থতে ক্ৰেতাসকলে বিক্ৰেতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিব লাগিব আৰু ক্ৰয়ৰ ধন পেমেণ্ট গেটৱে সুবিধাৰ জৰিয়তে এতিয়া কৰিব লাগিব পৰিশোধ। ইয়াৰ পিছত ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত কৰা হ'ব লেনদেনৰ সঁহাৰি আৰু কাৰ্যকৰী প্লেটফৰ্মে সংগ্ৰহ কৰিব। ইয়াৰ পিছত লেনদেন সফলতাৰে সম্পন্ন হোৱাৰ পাছত বিক্ৰেতাৰ একাউণ্টৰ পৰা কৰ্তন হ'ব ইউনিট আৰু লগে লগে ক্ৰেতাৰ একাউণ্টত সংযোগ হ'ব অতিৰিক্ত ইউনিটসমূহ। ইয়াৰ পিছত বিক্ৰেতাৰ অফাৰ এদিনতে বিক্ৰী নহ'লে প্লেটফৰ্মৰ পৰা আঁতৰি যাব পাৰিব আৰু শক্তি বিতৰণ কোম্পানী লিমিটেডক পুনৰ বিক্ৰী কৰিব পাৰিব বিদ্যুৎ। এতিয়া ছলাৰ পেনেলৰ জৰিয়তে বিদ্যুৎ বিক্ৰী কৰিব পাৰিব বুলি জনাইছে চৰকাৰে আৰু নিজৰ বিদ্যুৎ উৎপাদনৰ লগতে P2P শক্তি আঁচনিৰ জৰিয়তে আনকো বিক্ৰী কৰিব পাৰিব বিদ্যুৎ।